নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ চৰকাৰে দিব নিবনুৱা যুৱক যুৱতীসকলক 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত। কিন্তু এই টকা কেনেকৈ আবেদন কৰিব, ক'ত কৰিব, সবিশেষ জানিব। আৰু যিসকল মহিলা আত্মসহায়ক গোটে 10,000 টকাৰ বাবে আবেদন কৰিছে তেওঁলোকৰ এই 10,000 টকা খেতি দিবৰ কোনে কোনে লাভ কৰিব। লগতে PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তান খেতি দিবৰ কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তান তাৰিখ ঘোষণা কৰিলে চৰকাৰে। আৰু যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুনকৈ লাখ লাখ পৰিয়ালে পাব চৰকাৰী ঘৰ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ চৰকাৰে দিব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত। এই টকা কিহৰ বাবে দিব আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। লাভ কৰিব 2 লাখ টকাৰ পৰা 5 লাখ টকালৈ ৰাজ সাহায্য। কেনেকৈ কৰিব আবেদন, ক'ত কৰিব আগলৈ চাওক। অসমৰ লাখ লাখ যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আপুনিও পাব 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্তকৈ ধন। আৰু এই ধন কিহৰ বাবে দিব আগলৈ চাওক। আবেদন সম্পূৰ্ণ কৰক আৰু ধন লওক। অৰ্থাৎ 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত লাভ কৰক। এই মাহৰ ভিতৰতে কৰক আবেদন। অৰ্থাৎ অনলাইনৰ মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব। তাৰ বাবে আৰম্ভ হৈ গ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আঁচনিৰ আবেদনৰ প্ৰক্ৰিয়া। গতিকে লাখ লাখ নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ। 2ৰ পৰা 5 লাখ টকালৈকে দিয়া হ'ব ৰাজ সাহায্যযুক্ত ধন। আবেদন কৰিবলৈ লগ ইন কৰক। অৰ্থাৎ আপোনালোকে আবেদন ক'ত কৰিব, অফিচিয়েল ৱেবছাইটত গৈ cm888.assam.government.in পৰ্টেলত গৈ আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। ছাবমিট ইয়ৰ এপ্লিকেশ্যনত এবাৰ ক্লিক কৰিব। আৰু অফিচিয়েল ৱেবছাইট হয় আৰু তাতে গৈ আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। তথ্য পূৰণ কৰক। অৰ্থাৎ আপোনালোকৰ পৰা যিখিনি তথ্য বিচৰা হৈছে সেই তথ্যখিনি দিব লাগিব। প্ৰকল্প প্ৰতিবেদন আপলোড কৰক। অৰ্থাৎ আপোনালোকে যিখিনি ফিল আপ কৰিলে আপলোড কৰিব লাগিব। তাৰ পাছত ছেভ এজ নেক্সটত ক্লিক কৰক। যদি অসুবিধা হয় তেনেহ'লে ক'ত কেনেকৈ আবেদন কৰিব আৰু এটা সুবিধা আছে আপোনালোকৰ বাবে। আৰু ইয়াৰ পিছতে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ। অৰ্থাৎ জিলা ভিত্তিত সাক্ষাৎকাৰ আৰম্ভ কৰিব চৰকাৰে। যিসকল যোগ্য হ'ব তেওঁলোকে লাভ কৰিব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত। ৭৫,000 যুৱক যুৱতীসকলে নিৰ্বাচিত হ'ব এই আঁচনিৰ জৰিয়তে। ইয়াৰ উপৰিও 1 লাখ যুৱক যুৱতীসকলে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। গতিকে বন্ধুসকল, ৰাজ্যৰ লাখ লাখ অৰ্থাৎ অসমৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ। যদিহে আপোনালোকৰ টকাৰ প্ৰয়োজন হৈছে বা চাকৰি বিচাৰি হাবাথুৰি খাইছে তেনেহ'লে এতিয়াৰ পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে পাব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত ৰাজ সাহায্য ঋণ। গতিকে বন্ধুসকল, আপোনালোকে এই আঁচনিৰ বাবে অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আঁচনিৰ বাবে যদি মোবাইলত অনলাইন কৰিবলৈ অসুবিধা হয় তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকান বা CSC চেণ্টাৰৰ দোকানত গৈ আপোনালোকে আবেদন কৰিব লাগিব। যিহেতু আপোনালোকৰ হাতত মাত্ৰ বিশেষ কেইটামান দিন আছে। অৰ্থাৎ এই মাহটোৰ ভিতৰতে কিন্তু আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আঁচনি আবেদন কৰিব লাগিব। আৰু যদি যোগ্য হয় তেনেহ'লে আপোনালোকে কিন্তু জিলা ভিত্তিত এখন সাক্ষাৎকাৰ দিব লাগিব। আৰু সেই সাক্ষাৎকাৰত যদি আপোনালোকে এই টকাটো লৈ ভালকৈ ব্যৱসায় কৰিম বুলি কয় তেনেহ'লে লাভ কৰিব পৰৱৰ্তী কিস্তিৰ ধন। গতিকে আপোনালোকে প্ৰথমতে লাভ কৰিব 2 লাখকৈ টকা আৰু পৰৱৰ্তীত লাভ কৰিব 5 লাখকৈ টকা। গতিকে এইটো এটা লাখ লাখ নিবনুৱাসকলৰ বাবে এটা ডাঙৰ আপডেট আছিলে। আৰু আজি পৰৱৰ্তী খবৰটো হৈছে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ আত্মসহায়ক গোটে 10,000 টকা কেজি দিব আৰু কোনে কোনে লাভ কৰিব। লগতে আত্মসহায়ক গোটে 10,000 টকাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আপডেটটো এবাৰ চাই লওক। আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল আৰু এটা ভাল খবৰ। যদি আপুনি এগৰাকী আত্মসহায়ক গোটৰ সদস্য হয় তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000কৈ টকা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আৰু ইতিমধ্যে সম্পূৰ্ণ হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া। অৰ্থাৎ নথিপত্ৰ ভেৰিফিকেশ্যনৰ কামসমূহ সম্পূৰ্ণ হৈছে আৰু 40 লাখ মহিলাই ইয়াৰ বাবে আবেদন কৰিছিল যদিও মাত্ৰ 27 লাখ মহিলাই লাভ কৰিব 10,000কৈ টকা। ধন লাভৰ বাবে আবেদন কৰা মহিলাসকলে শীঘ্ৰেই পাব ধন বুলি ঘোষণা কৰিছে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আত্মসহায়ক গোটে 10,000 টকাকৈ কৰিলে বৃহৎ ঘোষণা। আৰু আহি গ'ল হেঁপাহৰ ফেব্ৰুৱাৰী মাহ। অৰ্থাৎ অন্ত পৰিব অপেক্ষাৰ। যিসকলে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। যদি আপুনি এগৰাকী আত্মসহায়ক গোটৰ সদস্য হয় তেনেহ'লে অত্যন্ত জৰুৰী খবৰ। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহতে আত্মসহায়ক গোটে 10,000কৈ টকা লাভ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000কৈ টকা। গতিকে ইতিমধ্যে সম্পূৰ্ণ হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম। আৰু 40 লাখ মহিলা আবেদন কৰিছিলে আত্মসহায়ক গোটৰ বাবে। কিন্তু
27 লাখ মহিলাই লাভ কৰিব আৰু বাকী যিখিনি থাকিব তেওঁলোকক কিন্তু পৰৱৰ্তী সময়ত দিয়া হ'ব। গতিকে এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে যদি আপুনি এগৰাকী আত্মসহায়ক সদস্য হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। ফেব্ৰুৱাৰী মাহতে নতুন এখন লিষ্ট প্ৰকাশ কৰিব চৰকাৰে আৰু এই লিষ্টখনত যদিহে আপোনালোকৰ নাম থাকে তেনেহ'লে লাভ কৰিব 10,000 টকা। আৰু লিষ্টখন চাবলৈ আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ নতুন নতুন আপডেটসমূহ আহিব আৰু এই চেনেলটোৰ জৰিয়তে আপোনালোকে সবিশেষ আপডেটসমূহ পাই থাকিব। লগতে এই ভিডিঅ'টো আপোনালোকৰ সকলো আত্মসহায়ক সদস্যসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটটো চাই যাতে সকলো আত্মসহায়ক সদস্যসকলে জানিব পাৰে যে এই 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। বন্ধুসকল, ইতিমধ্যে মই কেইবাটাও ভিডিঅ' বনাইছোঁ আত্মসহায়ক 10,000 টকাক লৈ, সেই ভিডিঅ'সমূহ চোৱা নাই যদি চাই ল'ব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তি ধন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। নতুনকৈ কেইবাটাও আপডেট দিছে চৰকাৰে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। কোনে কোনে পাব PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধন। শীঘ্ৰেই কৰি লওক এই বিশেষ কেইটামান কাম। আৰু এই কাম অৰ্থাৎ কি কাম কৰিব লাগিব, অৰ্থাৎ যদি এই বিশেষ কেইটামান কাম নকৰে তেনেহ'লে কিন্তু আপোনালোকে টকা নাপাব। গতিকে আপডেটটো শেষলৈকে চাওক। PM কিষাণ সন্মানিধি যোজনাৰ 19 নং কিস্তি ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। 24 ফেব্ৰুৱাৰী তাৰিখে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 19 নম্বৰ কিস্তি ধন। লগতে পুৱাতে 19 নং কিস্তি ধন 2,000 টকা লাভ কৰিব কৃষকসকলে বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে ডিবিটি যোগে ধন লাভ কৰিব এই আঁচনিৰ ধন, অৰ্থাৎ PM কিষাণ যোজনাৰ ধনসমূহ ডিবিটিৰ যোগে প্ৰেৰণ কৰিব চৰকাৰে। প্ৰকাশ পাইছে ধন লাভ কৰা হিতাধিকাৰীসকলৰ এখন তালিকা, অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে। ধন লাভৰ পূৰ্বে শীঘ্ৰে কৰি লওক EKYC, অৰ্থাৎ এই কেইটা দিনৰ ভিতৰতে EKYC কৰক। তালিকাত চাই ল'ব পাৰিব আপোনাৰ নাম আছে নে নাই। যদি আপোনালোকৰ নাম আছে তেনেহ'লে আপোনালোকে EKYC কৰাটো বাধ্যতামূলক। ধন লাভৰ বাবে প্ৰতিটো কৃষকসকলে EKYC কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰ পৰা চৰকাৰে। ধন মোকলাই দিয়াৰ পূৰ্বে আপোনালোকে বেংকৰ একাউণ্টটো এবাৰ আপডেট কৰি ল'ব, যিহেতু এই টকাটো ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব। PM কিষাণ এপৰ জৰিয়তে আপোনালোকে EKYC কৰিব পাৰিব। গতিকে আপোনালোকে যদি EKYC নকৰে তেনেহ'লে কিন্তু 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। লগতে বন্ধুসকল, EKYC কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈও কিন্তু কৰিব পাৰিব। যদি মোবাইলত অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকানত গৈ অতি শীঘ্ৰেই EKYC কৰি লওক। আৰু EKYC কৰিলেহে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। গতিকে বন্ধুসকল, যদি আপুনি এজন যোগ্য কৃষক হয় তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কাৰণ 24 তাৰিখে লাভ কৰিব 19 নম্বৰ কিস্তি ধন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু যদি পূৰ্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ আছে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে নিজৰ যিখিনি ভুল হৈ আছে বেনিফিচিয়াৰী ষ্টেটাছত সেইখিনি ঠিক কৰি লওক। আৰু আহিবলগা 19 নম্বৰ কিস্তি ধনৰ লগত যদি পূৰ্বৰ কিস্তি ধন লাভ কৰা নাই তেনেহ'লে সেই টকাসমূহ 19 নম্বৰ কিস্তি ধনৰ লগত লাভ কৰক। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে PM কিষাণ যোজনাক লৈ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে আন এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কাৰণ ৰাজ্যত লাখ লাখ পৰিয়ালে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব বুলি ঘোষণা কৰিছে। আপডেটটো এবাৰ চাই লওক। কেনেকৈ পাব চৰকাৰী পকী ঘৰ, চাই লওক এই 7টা সহজ প্ৰক্ৰিয়া, অৰ্থাৎ 7টা মাধ্যমেৰে আপোনালোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। কেনেকৈ পাব চৰকাৰী পকী ঘৰ, ক'ত কেনেকৈ আবেদন কৰিব লাগিব, কোনে কোনে লাভ কৰিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, চাই লওক এই 7টাকৈ সহজ প্ৰক্ৰিয়া, অৰ্থাৎ 7টাকৈ সহজ প্ৰক্ৰিয়াভাৱে আপোনালোকে আবেদন কৰিব পাৰিব। ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। শীঘ্ৰে সাজু কৰক নথিপত্ৰ। যদি আপুনি এজন যোগ্য পৰিয়াল হয় তেনেহ'লে সাজু কৰক নথিপত্ৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ 3,88,000 লোকে পাব চৰকাৰী পকী ঘৰ বুলি ঘোষণা কৰিছে। আৰু চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে চৰকাৰৰ। গতিকে কোনে কোনে লাভ কৰিব এই বিশেষ চৰকাৰী ঘৰ, অৰ্থাৎ কোনে কোনে পকী ঘৰ লাভ কৰিব। 1 নম্বৰত, আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী পকী ঘৰ বুলি ঘোষণা কৰিছে। লগতে 2 নম্বৰত, মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে এতিয়াৰে পৰা লাভ কৰিব চৰকাৰী বিনামূলীয়াকৈ পকী ঘৰ। 3 নম্বৰত, আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনা পৰ্টেলত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 4 নম্বৰত, 15,000 টকা মাহিলী আয় হ'লে এতিয়াৰে পৰা লাভ কৰিব চৰকাৰী পকী ঘৰ। 5 নম্বৰত, দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ, পূৰ্বতে পোৱা নাছিলে বাহন থাকিলে। আৰু 6 নম্বৰত, 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব এতিয়াৰে পৰা বিনামূলীয়াকৈ পকী ঘৰ। আৰু 7 নম্বৰত, জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব এতিয়াৰে পৰা চৰকাৰী পকী ঘৰ। গতিকে বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে নতুনকৈ লাখ লাখ লোকে পাব চৰকাৰী পকী ঘৰ। আৰু তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ অনলাইনৰ মাধ্যমত আবেদন কৰিব, অথবা আপোনালোকে নিজৰ গাঁও পঞ্চায়ত বা ব্লকৰ যোগেদি অনলাইনৰ মাধ্যমত অফলাইনৰ মাধ্যমত আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা
এনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে আপোনালোকে এই ভিডিঅ'টো সকলো দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ মাজত শ্বেয়াৰ কৰি দিব কাৰণ এই ভিডিঅ'টো চাই যাতে এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত লগতে এই ভিডিঅ'টো আপোনালোকে যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব লগতে ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম